যেতিয়া এটা স্কিন কেয়াৰ ভিডিঅ' দিওঁ বহুতে কুৱেশ্যন কৰে যে বাইদেউ মুখত ক'লা দাগ পৰিছে, ক'লা চামনি পৰিছে, কি কৰিব লাগিব। আজি এটা সুন্দৰ ঘৰুৱা টিপছ আপোনালোকৰ বাবে লৈ আহিছোঁ, যিটো ব্যৱহাৰ কৰিলে আপোনালোকৰ বহুদিনীয়া মুখৰ ক'লা দাগ মানে সম্পূৰ্ণ নোহোৱা হৈ যাব। এদিনতে কিন্তু নহ'ব দেই, কৰি থাকিব লাগিব। সপ্তাহত 2-3 দিন আপোনালোকে ব্যৱহাৰ কৰিব লাগিব। আৰু দেখি যে প্ৰথমতে মই ল'লোঁ, এটা আলু পিচি লৈছোঁ আৰু এটা বিলাহী, দুইটা পিচি লৈছোঁ। আলুৰ ৰসে আপোনাৰ স্কিনখন ইমান ধুনীয়াকৈ মানে চাফা কৰি পেলাব নহয়, আৰু এই বিলাহীটোতো ব্লিচ কৰে আপোনালোকে জানেই। মই আলু আৰু বিলাহী ৰস পিহনাখনতে পিহি পেলাই ৰসটো উলিয়াই লৈছোঁ। আপোনালোকে মিক্সিটো দিব পাৰে, কোনো কথা নাই। সুন্দৰকৈ উলিয়াই লোৱাৰ পাছত ইয়াতে মই এতিয়া দি দিছোঁ পিঠাগুড়ি 1 চামুচ। আপোনালোকে ব্যৱহাৰ কৰি চাব। মই বাৰে বাৰে ক'ম যে একেদিনতে কিন্তু শেষ হৈ নাযায়, লাহে লাহে পাতলা হৈ যাব আৰু শেষত একেবাৰে কিন্তু নোহোৱা হৈ যাব। তাৰপাছতে এয়া এল'ভেৰা জেল দিছোঁ। আপোনালোকে ঘৰৰ এল'ভেৰা জেল আছে যদি ঘৰৰ এল'ভেৰাও দিব পাৰে, আৰু সুন্দৰকৈ মিক্স কৰি লৈছোঁ। মোৰ ভিডিঅ'বিলাক অসমৰ বাহিৰৰ পৰা বহুতে চাই খুব ধুনীয়াকৈ কমেণ্ট কৰে, বিশেষকৈ ৰেমেডি ভিডিঅ'বিলাক বহুত বেছি ভাল পায়। এনেকুৱা স্কিন কেয়াৰ, হেয়াৰ কেয়াৰ ভিডিঅ'বিলাক খুব মানে চাই ভাল পায়, যিহেতু তেওঁলোকে উপকৃত হওঁ বুলি কয়, মোৰো ভাল লাগে। সেইকাৰণে মই ব্যৱহাৰ কৰা স্কিন কেয়াৰবিলাক আপোনালোকক দিওঁ। হেয়াৰ কেয়াৰ হওক, স্কিন কেয়াৰ হওক, যি কি নহওক সুন্দৰকৈ মাছাজ কৰি ল'ব। আৰু আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছে জনাব। 2খন হাতে কৰিব দেই, 2খন হাতে কৰিব। মই বাৰে বাৰে কথাটো কওঁ, এখন হাতে লগাই ল'ব, তাৰপিছত কিন্তু 2খন হাতে কৰিব। সমান প্ৰেছাৰ দি কৰিলে বেছি ভাল, বেছি সুফল পোৱা যায়। আৰু আপোনাৰ যদি ৰিংকলছ আছে, মেইনলি ক'লা দাগৰ কাৰণে আজি মই ভিডিঅ'টো দিছোঁ দেই। আপোনাৰ যদি চেনি পৰা নিচিনা হৈছে, সৰু সৰু ফুট ক'লা দাগ হৈছে, বহুতৰে হয়, বা ছানবাৰ্ণ হৈছে, এই বিলাহী আৰু আলুৰ ৰসে আপোনাৰ একদম স্কিনখন চাফা কৰি পেলাব। আৰু পিঠাগুড়িটোৱে আপোনাৰ স্কিনখন উজ্জ্বলতা আনিব। আৰু এল'ভেৰা কথাটো জানেই, আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিব। যিহেতু শুকাই গ'লে আমাৰ খুব সোনকালে ৰিংকলছ আহে, মুখখন ক'লা পৰি যায় আৰু ছালটো ওলমি যায়। শুকান ছালৰ বহুত প্ৰব্লেম থাকে, সেইটো কাৰণে এল'ভেৰাটো দিবই। আপোনালোকে ঘৰুৱা এল'ভেৰা দিব পাৰিব, নিজৰ যদি গছ আছে, যদি নাই ৰুই ল'ব, আৰু আঙুলি চাঙুলি চবতে লগাই ল'ব। কাৰণ আমাৰ অকল মুখখনেই নহয়, হাতবিলাকো ধুনীয়াকৈ ৰাখিব লাগে, ডিঙিটো লগাই ল'ব, হোল বডিটো লগাব পাৰে। আৰু যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু ক'ৰ পৰা চাই আছে জনাব, মোক খুব ভাল লাগে আপোনালোকে যেতিয়া জনায়। আৰু এয়া দেখিছেনে, শুকোৱাৰ পাছত মই এনেকৈ তিতা কাপোৰ এখনে মোহাৰি দিছোঁ। আপোনালোকে কেতিয়াও শুকান কাপোৰে নমোহাৰিব, স্কিনখনে বহুত বেছি দুখ পাব। দৰকাৰ হ'লে আপোনালোকে পেকটোত অকণমান পানী ছিটিয়াই ল'ব। মই তিতা কাপোৰ এখনে মোহাৰি দিছোঁ, খুব ধুনীয়া ৰিজাল্ট পাব। আপোনালোকে ব্যৱহাৰ কৰি চাব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিলে। আজিলৈ এৰিছোঁ, ধন্যবাদ।